কিন্তু বাপেকৰ আগত কাপোৰ খোলাটো এটা লাজৰ কথা আমাৰ আমি যিটো জানিছো আৰু কিন্তু তেনেকুৱা ক্ষেত্ৰত চাচোন গুগলত এখন কেনেকুৱা ফটো এনেকুৱা ফটোবোৰ দিয়ে নেকি গুগলত চাচোন ইমান লেতেৰা ফটো এই ফটোখনৰ কাহিনীটো মোৰ অকণমান শুনা নিচিনা মনত আছে কিন্তু পাপাই ভালকৈ জানিব মোৰ ইমান স্পষ্টকৈ মই ক'ব নোৱাৰিম কথাটো মই পাপাক মাতা পাপাই ক'ব বুজাই দিব কাহিনীটো বুজিছ এখন বহুত বিখ্যাত ফটো এখন ক'ৰবাত ফটো নহয় পাপাক মাতা পাপা হা এখন চাচোন কি ফটো এখন গুগলত কেনেকুৱা ফটো দিছে এখন ফটো কাহিনী নাজানা তোমালোকে তোমাক কৈছিলো বোলাচোন মই কৈছিলা এইখন কাহিনীটো কওঁ বৰ সাংঘাতিক ৰসাল কাহিনী আৰু ভেৰি ইণ্টাৰেষ্টিং ইটছ নট এ মিথলজি কিন্তু বহুতে মিথলজি বুলি ক'ব বিচাৰে এইটো প্ৰাচীন ৰোমান সভ্যতাৰ কথা এজন ৰজা আছিলে ৰজাজনৰ নাম মই ঠিক পাহৰিছোঁ কিন্তু এই মানুহজনৰ নাম মোৰ ভালকৈ মনত ৰ'ল এই দুজন কেৰেক্টাৰৰ নাম মোৰ এজন হৈছে ছোৱালীজনৰ নাম আছিলে হেৰি পেৰু আৰু মানুহটোৰ নাম চিমন সম্পৰ্কটো গম পোৱা নে এই পেৰু বুলি কোৱা মানুহজনৰ কাৰাদণ্ড হৈছিলে তাৰমানে অনাহাৰ কাৰাদণ্ড মানে কোনো ধৰণৰ আহাৰ দিয়া নহ'ব আৰু তেনেকৈ মৃত্যুদণ্ড হৈছিলে মানে মৃত্যুদণ্ড হৈছিলে সেইটো মৃত্যুদণ্ডৰ টাইপটো কি আছিলে মৃত্যুদণ্ড সেই প্ৰকাৰ হয় ফাঁচি দিয়ে হুলত দিয়ে এইবিলাক পাইছে নাজানা এইবিলাক লাহে লাহে গম পাবা তোমাৰ মৃত্যুদণ্ড দিয়াৰ সেই প্ৰকাৰ আছে আমাৰ ভাৰতত ফাঁচি দিছিলে ক'ৰবাত অনাহাৰে এইটো হ'ল অনাহাৰ টাইপ ৰজাৰ দিনত চলিছিলে এইটো অনাহাৰে মানে কাৰাগাৰত থৈ দিয়ে নাখায় মৰি যাব তাৰপাছত এইজনী হ'ল পেৰু বুলি কোৱাজনী হ'ল ছোৱালী তেখেতৰ ছোৱালী আমাৰ সৰুৱাই যেনেকৈ দুদু খায় আমাৰ হয় নহয় ঠিক তেনেকৈ দুদু খাই থকা মাতৃ আছিলে কিন্তু লগ কৰিব আহিলে খালী হাতে আহিব লাগিব একো খুৱাব নোৱাৰিব কাৰণ সেইটো মৃত্যুদণ্ডটো হৈছে অনাহাৰে একো নোখোৱাকৈ থাকিব লাগিব হয় নহয় তেতিয়া এই মানুহজনীয়ে এটা বুদ্ধি কৰিলে সদায় গাখীৰ খুৱায় নিজৰ গাখীৰ খুৱায় বাপেকক এতিয়া মনত পৰিছে গাখীৰ খোৱা লগ কৰিব আহে গাখীৰ খুৱায় এই ছোৱালীজনীয়ে বাপেকক গাখীৰ খুৱাই বহুত টাইম গুচি গ'ল তাৰপিছত চবৰে সন্দেহ হ'ল কি হ'ল মানুহটো মৰিব লাগিছিলে 3 মাহ 6 মাহ জীয়াই আছে গাখীৰ একো নোখোৱাকৈ অসম্ভৱ কথা এদিন ৰজাই মানে এতিয়া দি দিলে যে কি কৰে কেনেকৈ জীয়াই আছে অনুসন্ধান কৰিলে গম পালে যে এনেকৈ জীয়েকে বাপেকক গাখীৰ খুৱায় তাৰপিছত কথাটোৰ ওপৰত বিচাৰ বহিলে তাৰপিছত বিচাৰক মণ্ডলীয়ে সভাসদে এটাই ডিচিশ্যন ল'লে চালা মানে জীয়েকৰ যিটো মৰম হয়নে নিজৰ জীয়েকে বাপেকক গাখীৰ খোৱা সেইটো মোৰ মানে চব মানে মানৱতাটো জাগি গ'ল মানে বেয়া লাগি গ'ল সেই চালা ইমান মৰম তাৰমানে এই প্ৰেমটো পিতৃ প্ৰেমটো ইমান বেছি মানে মোহিত হ'ল ৰজাই হওক এই সভাসদে হওক মোহিত হৈ পেলাই মুগ্ধ হৈ পেলাই বাপেকক ৰেহাই দিলে মৃত্যুদণ্ডৰ পৰা মুক্ত দিলে এইটোৱে হৈছে পিতৃ মৰমৰ নিদৰ্শন তুমি পাৰিবা মোৰ কাৰণে এইখিনি কৰিব এনেকুৱা নহয়ো বাৰু তুমি এনেকুৱা কৰিব নালাগে তুমি যাই চিম্বলিক কিয় কৈছা তুমি ভাবি লৈছা এইটোৱে নহয় তুমি দুদুৱে খাব লাগিব মই কৈছো যে তুমি বেলেগ ধৰণে মোক বচাব পাৰিবা তুমি মোক মান সন্মান যশ চব ফালে মোৰ তলক মোৰ কৰি চলিব লগা এনেকুৱা কাম কৰা যিটো মৃত্যুদণ্ডতকৈ বেয়া হ'ব পাৰে এনেকুৱা কাম নকৰিবা মানে তুমি এনেকুৱা কাম আছে নাই ছোৱালী মানুহে দেখি আছো নিজৰ হয় এনেকুৱা কাম কৰে মানে বাপেকে মৰি যোৱাই ভাল আছিল সেইটো খবৰ শুনাৰ আগতে গতিকে তুমি সেইটো নকৰিলে এইটো কাই নিচিনাই তোমাৰ হ'ব তুমি যদি তেনেকুৱা নকৰা সেইটোৱে আমাৰ কাৰণে মৃত্যুদণ্ডৰ পৰা ৰেহাই নহয় জানো গতিকে প্ৰত্যেকজনী ছোৱালীয়ে পিতৃ মৰমৰ কাৰণে বহুত কৰিব লাগে আচলতে ল'ৰাবিলাকৰ কথা নকওঁ ল'ৰাবিলাক মই নিজে ল'ৰা আমি একো কৰিব নোৱাৰিলো মা দেউতাৰ কাৰণে কিন্তু ছোৱালীবিলাকে পাৰে সেইটো মই নিজকে বেয়া বুলি কৈছো আৰু পাৰে ছোৱালীয়ে পাৰে তুমি পাৰিবা হয়নে নাই পাৰিবানে জীয়াই থাকোঁতে মৃত্যুত মুখত পেলাই নিদিবা মানে মৃত্যুদণ্ড দিয়া নিচিনা নিদিবা আৰু ন আপোনালোকে জানে নে নাই কমেণ্ট কৰি জনাবচোন এই কাহিনীটো এটা খুব আৱেগ বাপৰে নিজৰ য'ত নেকি মাকৰ আগত লেংটা বা কাপোৰ সলাব পাৰে ছোৱালী এজনীয়ে কিন্তু বাপেকৰ আগত কাপোৰ খোলাটো এটা লাজৰ কথা আমাৰ আমি যিটো জানিছো আৰু কিন্তু তেনেকুৱা ক্ষেত্ৰত নিজৰ বাপেকক দুগ্ধপান কৰোৱাটো কেৱল ইমান বেছি মৰম থাকিব লাগিব হা আৰু সেই মৰমখিনিৰ কাৰণে বাপেকে মৃত্যুদণ্ডৰ পৰা ৰেহাই পাইছে আৰু আজিকালি ছোৱালীয়ে কমচে কম এনেকুৱা কাম কৰিব নালাগে
যিবিলাক কাম কৰিলে মাক বাপেকৰ জীয়াই থকা আৰু লাভ নাইকিয়া নিচিনা মনোভাৱটো নাহে যাতে কি কাম কৰিলে মানে মানুহক এনেকৈ কৰ্ম কৰি ঘূৰিবলগীয়া কাম নকৰে সেইখিনি কৰিলে আমাৰ কাৰণে বহুত আজিৰ তাৰিখত সেনেকুৱা কৰিব নালাগে বাৰু দেই এনেকুৱা নহয়ও আজি এনেকুৱা ৰজা দিনো নাই এনেকুৱা কাৰাদণ্ডও নহয় মই তেনেকুৱা কিবা ৰজা দিনতহে তেনেকুৱা কাৰাদণ্ড হৈছিলে বা তেনেকুৱা হয় নে নহয় মৃত্যুদণ্ড হৈছিলে আৰু মই তেনেকুৱা অপৰাধীও নহয় যে মোক কোনোবাই এনেকুৱা শাস্তি দিব কিন্তু তুমি কোনটো কৈছো ইয়াৰ পৰা মৰেল অফ দ্য ষ্টৰী কি যে মাক বাপেকৰ কাৰণে সন্তানে বহুত কিবা কিবি কৰিব পাৰে আগৰ দিনত তেনেকৈ কৰিছিল তুমি কৰিব পৰা হয় নে নাই ঠিক আছে থেংক ইউ